লোক আছে সিমানে আপোনাৰ ভাগিদাৰী পাব লাগে। এইটো ৰাজীৱ গান্ধী ডাঙৰীয়াৰ অনুসূচিত জাতি, জনজাতি, পিছপৰা শ্ৰেণী, সংখ্যাগুৰু, অৰ্থনৈতিকভাৱে পিছপৰা সকলোৰে কাৰণে এটা ডাঙৰ জয়। এই জয়ৰ ফলত কি হৈছে, ৰাহুল গান্ধীয়ে কি কৈছে যে অকল গণনা কৰিলে নহ'ব, যাৰ যি প্ৰাপ্য সেইটো দিব লাগিব। 50% ৰিজাৰ্ভ বুলি কয়, আপোনালোকে 51% হৈ গ'লে সেই লোকসকলক ডিপ্ৰাইভ কৰিব নোৱাৰিব। শতাংশৰ হিচাপটো আপোনালোকে অঁতৰাক। গতিকে এই ধৰণৰ চিন্তাধাৰাৰে আজি ৰাহুল গান্ধী ডাঙৰীয়াই যিদৰে ভাৰতবৰ্ষৰ লোকক, মই এইটোকে ক'ম যে হিমন্ত বিশ্ব শৰ্মাই আজি আহি মিটিঙত ক'ব লাগিছিল যে মই 15 লাখ টকা দিম বুলি কৈছিলোঁ, 15 লাখ টকা দিব নোৱাৰিলোঁ, ৰাইজ মাফ কৰিছোঁ। মই 350 টকা আমাৰ টি গাৰ্ডেনৰ মানুহক দিম বুলি কৈছিলোঁ, নোৱাৰিলোঁ, মই মাফ খুজিছোঁ। মই ইলেকশ্যনৰ সময়ত আপোনালোকক যিখিনি কমিটমেণ্ট দিম বুলি কৈছিলোঁ, কমিটমেণ্ট দিব নোৱাৰিলোঁ, মই ইলেক্ট্ৰিকৰ বিল কমাব নোৱাৰিলোঁ, মই মাফ খুজিছোঁ। 6টা জনগোষ্ঠীক মই জনজাতি দিম বুলি কৈছিলোঁ, মই দিব নোৱাৰিলোঁ, মই মাফ খুজিছোঁ। এই কথাবিলাক তেওঁ ঢাকিবৰ কাৰণে এতিয়া গৌৰৱ গগৈ ভোট দেখিছে। তেওঁ এইটো কিয় কৈছে আপোনালোকেও কৈছে যে গৌৰৱ গগৈ আজি অসমৰ এনেধৰণৰ এটা জনপ্ৰিয় লোক, য'ত বিধায়ক বিজেপি থকা স্বত্তেও যোৰহাটত বিজেপিৰ সমৰ্থকসকলে গৌৰৱ গগৈ ডাঙৰীয়াক সাংসদ কৰিছে। গতিকে গৌৰৱ গগৈৰ ভোটে তেওঁক খেদি ফুৰিছে। সেইকাৰণে আমাৰ কালি জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈছে, তেওঁ যিমানবাৰ গৌৰৱ গগৈ গৌৰৱ গগৈ গৌৰৱ গগৈ গৌৰৱ গগৈ কৈছে, সিমানবাৰ যদি তেওঁ ভগৱান 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 বুলি ক'লেহেঁতেন, ভগৱান আহি তেওঁৰ সাক্ষাৎ দিলেহেঁতেন বুলি তেওঁ কৈছে।